এতিয়া চোৱা 2.4 কাৰণে আমাৰ কিছুমান বীজগণিতীয় অভেদ লাগিব, অভেদ বা সূত্ৰ। তোমালোকৰ কিতাপত XY দিয়া আছে, আমি ABCD লিখিছো। এতিয়া আমি এটা ফৰ্মুলা বুজিলো, 1 নম্বৰটো বুজিলো, a + b হোল স্কয়াৰ। মানে এইখিনি কেনেকৈ আহিছে এইটো আমি বুজো। চোৱা স্কয়াৰ মানে কি, এইটো দুবাৰ পূৰণ হল। এতিয়া a দি এইখিনিক পূৰণ, b দি এইখিনিক পূৰণ। এবাৰ চোৱা a আৰু a পূৰণ কৰিলে কি হ'ব, a স্কয়াৰ। a আৰু b পূৰণ কৰিলে ab। সেম b আৰু a পূৰণ কৰিলে ba হয়, আমি a টো আগতে লিখিম, b টো পিছত লিখিম। b পূৰণ কৰিলে b স্কয়াৰ। সো এটা আমি সজাই লিখো a স্কয়াৰ। ab কেইটা আছে, দুটা, 2ab প্লাস b স্কয়াৰ। সো এইখিনি এনেকৈ ওলায়। এইটো আমি মানে এইখিনি স্কিপ কৰাকে ডাইৰেক্ট এইখিনি লিখি দিওঁ। সেম গোটেইখিনি এনেকৈ হ'ব, এইটোৰো এনেকৈ হ'ব, -2 সেম এইটোৰো এনেকৈ হ'ব, মানে গোটেইখিনি এনেকৈ হ'ব। এতিয়া চোৱা 2.4 1 নম্বৰটো কি দিছে, তলৰ পূৰণফল কেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰা। কি আছে, x + 4 x + 10। চোৱাচোন এইটো কোনটোৰ লগত মিলি আছে। ফৰ্মুলা পাইছিলো x + a x + b ইকুৱেল x² + a + b ইনটু x + ab। আমি এইটো এটা ফৰ্মুলা পাইছিলো। এতিয়া ছয়টোৰ লগত মিলি আছে। এইটো x এ আছে, এইটো 4ক a ধৰো, সেম x এ আছে 10, মানে এইটো b ধৰো। তে x + a x + b ইকুৱেল x² + ab ইনটু x + ab। সো কি আছে, x² মানে x² হ'ব। তাৰপিছত কি আছে, প্লাস a মানে আমাৰ কিমান আছে 4 প্লাস b মানে কিমান আছে আমাৰ 10 ইনটু x কিমান আছে, x ইয়াতে x আছে, প্লাস ab a কিমান আছে 4, b কিমান আছে 10। চোৱা x² প্লাস দুটা যোগ আছে, যোগ কৰিলে কিমান হ'ব 14 লগত কি পূৰণ আছে x প্লাস দুটা পূৰণ আছে, কিমান হ'ব 40। এইটো এইখিনি आंसर। নম্বৰটো সেম হিটো ফৰ্মুলাতে পৰিব, কি আছিল x + a ইনটু x + b ইকুৱেল x² + ab ইনটু x + ab। এর মান কিমান আছে 8, বিৰ মান কিমান আছে, বিৰ মান -10 আছে, কাৰণ ফৰ্মুলাত আমাৰ প্লাস আছে, সেইকাৰণে বিৰ মানটো -10 বুলি লিখিব লাগিব ইয়াতে। সো কি আছিল, x² মানে x² হ'ব, প্লাস a + b a কিমান আছে 8 প্লাস, এতিয়া সব বিৰ মান কিমান আছে, বিৰ মান আছে -10, সেকেন্ড ব্র্যাকেট হ'ব ইনটু x মানে x প্লাস ab a মানে 8 b মানে কিমান আছে -10। এতিয়া ইয়াতে x² প্লাস চোৱা 8টো কি আছে প্লাসৰ, 10টো মাইনাসৰ আছে, 10ৰ পৰা 8 গুচি গ'লেও -2 থাকে ইনটু x প্লাস প্লাসে মাইনাসে মাইনাস 8ৰ লগত 10 পূৰণ কৰিলে 80। তে ব্ৰেকেটটো উঠাই দিওঁ, 2x - 80। 3 নম্বৰটো 3 কি আছে, 3x + 4 ইনটু 3x - 5। এইটো x + a x + b তে পৰিব। কি আছিল, x² + a + b ইনটু x + ab। এতে x ৰ মান কি আছে 3x আছে, তে কি আছে, তেতিয়া আমাৰ কি আছিল x² মানে 3x² প্লাস a মানে কি আছে 4 প্লাস b, ইয়াতে b কিন্তু -5 হ'ব, কাৰণ আমাৰ ফৰ্মুলাত b মানে কি আছিল প্লাসৰ আছিল, মাইনাসৰ নাছিল, সেইকাৰণে b মানে ইয়াতে -5 হ'ব, b -5 ইয়াতে সেকেন্ড ব্র্যাকেট দিবা ইনটু x মানে কি 3x প্লাস a ইনটু b, a কিমান 4 b কিমান -5। 6² টো 3 লগতো আছে, 9² হৈ যাব, 3 কৰিলে 9 আৰু x কৰিলে x² প্লাস এটা মাইনাস হ'ব, কাৰণ ইয়াতে চোৱা 5টো ডাঙৰ আছে, মানে মাইনাসটো মোৰ ডাঙৰ আছে, প্লাসটো সৰু আছে, মানে 5ৰ পৰা 4 গুচি গ'লেও 1 থাকে, 1ৰ লগত 3x পূৰণ কৰিলে 3x হয়, প্লাসে মাইনাসে মাইনাস হ'ব। এটি কি হ'ব, প্লাসে মাইনাসে মাইনাস 4ৰ লগত 5 পূৰণ কৰিলে 20। তো आंसर এখিনি হ'ব।
চোৱা 4 নম্বৰটো একত 4 কি আছে y স্কয়াৰ প্লাস 3/2 পিছত আছে y মাইনাস 3/2 কিমান আছে ইয়াতে y স্কয়াৰ b 3/2 তো কিয় y স্কয়াৰ হৈছে চোৱা ফৰ্মুলাত কি ইয়াতে স্কয়াৰ আছে নাই সেই কাৰণে এর জায়গাটো y ঠিকই আছে কিন্তু পাওয়ারত কি আছে স্কয়ার সেই কাৰণে a = y স্কয়ার হৈছে ফর্মুলা কি আছে a স্কয়ার - b স্কয়ার a স্কয়ার মানে কি হ'ব a স্কয়ার মানে y সরি a স্কয়ার মানে এর মানটো কি আছে y স্কয়ার আবার পাওয়ার আকো পাওয়ারত কি আছে আমার ফর্মুলাত স্কয়ার সেম মাইনাস তে b স্কয়ার মানে 3/2 তে পাওয়ারত কি আছে আমার স্কয়ার এটো কি হ'ব 2 2 4 আৰু এটো স্কয়ারটো এটো লগতো আছে 9/4 কি আছে 3 minus 2x 3 plus 2x so এটো সেম আছে এটো সেম আছে এটো a ধৰলে এটো a এটো b ধৰলে এটো b তো কি হ'ব a minus b a plus b এটো ফর্মুলা কি আছিল a plus b into a minus b a square minus b square so ইয়াতে এর মান কি আছে 3 ফর্মুলাত কি আছে মাইনাস b square মানে 2x square 3 স্কয়ার করলে 9 আৰু 2 কৰিলে 4 x কৰিলে x স্কয়ার একেবাৰে সৰু এটা ধৰণে কৰে এটা তোমাৰ 90 লগতো যোগ কৰি কৰে 100 ৰ পৰা বি কৰে সো এটো কেনেকৈ সো এটো এখত এনেকৈ লিখিব পাৰো 100 + 3 সেম ইয়াত কিমান আছে 107 এটা 100 + 7 লিখিব পাৰো সেম এতিয়া সো এটা ফৰ্মুলাত পৰিল x + a x + b কেনে + a into x plus b equal কি আছিল x square plus a plus b into x plus b square so ইয়াত কি আছে 100 a to 100 এটো x ধৰিলে এটো to x এটো কি বেলেগ আছে এটো a b ধৰো আছে না x plus a x plus b equal কি আছে x square মানে 100 square plus formula plus a plus b কিমান আছে 3 plus b কিমান আছে 7 into x আছে x মানে কিমান আমাৰ 100 plus a into b আছে এর মান কিমান আছে আমাৰ 3 b কিমান আছে 7 সোয়া 100 ক স্কয়ার কৰিলে সোয়া ইয়াতে কেইটা শূন্যৰ ওপৰত স্কয়ার আছে দুটা স্কয়ার কৰিলে 4টা হৈ যাব সেম 3 লগত 7 যোগ কৰিলে কিমান 10 পূৰণ 100 3 লগত 7 পূৰণ কৰিলে 21 তে সোয়া 10 ৰ লগত 100 পূৰণ কৰিলে 1000 প্লাস 21 তে গুটেখিনি যোগ কৰা আগতে ডাঙৰ সংখ্যাটো লিখিবা তাৰ পিছত সৰুটো এইটো সাইডৰ পৰা তোমালোকে ৰাইট সাইডৰ পৰা ফিল আপ কৰি আহিবা নহলে ভুল হ'ব এটো সেম 1 2 0 1 1 মাৰ आंसर হৈছে 1 1 0 2 1 তে তোমালোকে যদি পূৰণ কৰিও কৰা এটোই হ'ব आंसर কিন্তু আমাক পূৰণ কৰিব দিয়া এনেকৈ কৰিব দিছে 5 into 96 এটো দুই ধৰণে কৰিব পাৰি 90 লগত যোগ কৰিব পাৰি 100 ৰ পৰা মাইনাস কৰিব পাৰি সো আমি 100 ৰ 2 কৰিম 100 minus 5 same into 100 minus 4 same হেতু ফৰ্মুলাতে পৰিব x plus a into x plus b equal x square plus a plus b into x plus ab সোয়া ইয়াতে কিন্তু আমাৰ এর মানটো -5 হ'ব কাৰণ আমাৰ ফৰ্মুলাত কিন্তু মাইনাস নাই প্লাস আছিল এই সোয়া ফৰ্মুলাত কি আছে প্লাস আছে সেই কাৰণে এর মান কিন্তু আমাৰ এটা -5 হ'ব বিৰ মানো সেম -4 হ'ব ঠিক আছে x স্কয়ার মানে 100 স্কয়ার হ'ব plus a plus b a কিমান আছে -5 plus বিৰ মান হ'ব -4 into কি আছে x মানে কিমান 100 plus ab a কিমান আছে -5 into b কিমান -4 এতিয়া সোয়া একে লগত কেইটা শূন্যৰ ওপৰত স্কয়াৰ আছে দুটা 4টা হৈ যাব প্লাস এতিয়া সোয়া এতে কি আছে -5 টকা -4 টকা মানে -9 টকা হ'ব
মাইনাছ 9 ইনটু 100 চোৱা ইয়াতে মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে হৈ যাব প্লাছ 5 আৰু 4 পূৰণ কৰিলে 20 100 এটোৰ লগত পূৰণ কৰিলে 9 ৰ লগত 100 পূৰণ কৰিলে 900 হৈ যায় প্লাছ 20 তে কি কৰিব লাগিব চোৱা আমাৰ প্লাছৰ খিনি একেলগে মাইনাছৰ খিনি একেলগে এতিয়া চোৱা ইয়াতে কিমান আছে 10000 আছে 10000 ৰ পৰা 900 মাইনাছ কৰিব লাগিব এতিয়া চোৱা 0 0 ইয়াতেতো 0 পৰা নাযায় আমি 1 ধাৰ কৰিলো কিমান হ'ল 10 10 ৰ পৰা 9 গলে 1 ইয়াত কিমান থাকিল 9 তে কিমান যোগ কৰিব লাগিব 20 0 2 1 9 মানে आंसर ওলাল আমাৰ 9120 আছে তো ফৰ্মুলাটো অলপ সহজ আছে তো কিমান আছে 104 104 আমি লিখিব পাৰি না 100 যোগ 4 আৰু 96 100 মাইনাছ 4 লিখিব পাৰো তে চোৱা এটো অলপ সহজ ফৰ্মুলাত পৰিব কি আছে a plus b a minus b এনেকে ফৰ্মুলাটা আছিল না a plus b a minus b ইকুৱেল কি আছিল a স্কয়াৰ minus b স্কয়াৰ এর মান কিমান হ'ব 100 b এর মান কিমান হ'ব 4 তে কি হ'ব a স্কয়ার minus b স্কয়ার 100 স্কয়ার মানে 4 স্কয়ার তে 100 ক স্কয়ার কৰিলে দুটা শূন্য আছে চাৰিটা হৈ যাব 4 16 মাইনাস কৰিলে চোৱা কেনেকে কৰে এতিয়া চোৱা ইয়াতে কিমান আছে 0 0 পৰা না যায় সেই কাৰণে আমি এনেকে কৰিম ইয়াত কিমান আছে 10 10 পৰা ইয়াতে এক ধাৰ কৰিম কিমান হ'ব ইয়াতে 10 ইয়াতে কিমান হ'ব 9 ইয়াতে 9 থাকিব ইয়াতে 10 হৈ যাব আকৌ ইয়াতে এক ধাৰ কৰিম ইয়াতে হ'ব 10 ইয়াতে হ'ব 9 সেম ইয়াতে 10 থাকিলে এক ধাৰ কৰি দিলে ইয়াতে 9 হৈ যাব ইয়াতে 10 10 পৰা গলে কিমান থাকে 4 ইয়াতে কিমান আছিল 9 এক ধাৰ কৰিছিল 9 পৰা 8 ইয়াতে কিমান 9 ইয়াতে 9 হল কিমান 9984